কপিলৰ দ্বাৰা ভক্তি লক্ষণ বৰ্ণনা মৈত্ৰেয় পদ্ধতি শুনি ব্যাসৰ নন্দন মানে বিদুৰক কৈছেগৈ বিদুৰৰ দুবাৰ লাভ হ'ল কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত মৈত্ৰেয় আছিল আৰু উদ্ধৱ আছিল মৈত্ৰেয়কো ক'লে আৰু উদ্ধৱকো ক'লে বিদুৰ খুৰা আহি নাপালে তেওঁ ধৃতৰাষ্ট্ৰই বেয়া কথা কৈ খেদি দিলে বিদুৰে কৈছিল দাদা শ্ৰীগালকক খেদি ৰাখিও শাৰ্দুল শিয়ালবোৰক খেদি দিয়া নাম সিংহক তুমি চপাই আনা ধৃতৰাষ্ট্ৰই উল্টা বুজিলে আৰু বিদুৰক ভৰ্ৎসনা কৰি খেদি দিলে আৰু বিদুৰে ক'লে ময়ো ভাতৃঘাতী সংঘাত নাচাওঁ মই তীৰ্থ কৰিবলৈকে যাওঁ আৰু ইমান পবিত্ৰ আত্মাৰ আছিল তেওঁ যি ঠাইলৈকে গৈছে এটা যদি নিজৰাও চুই দিছে একেতে বিদুৰৰ নিজৰা এটাও চুই দিছেগৈ সেইখনে তীৰ্থত পৰিণত হৈছে মানে ইমান পবিত্ৰ আৰু তেনেদৰে কৃষ্ণ গ'লগৈ আৰু এদিন উদ্ধৱে বিদুৰক লগ পালে আৰু অতি চমুকে কথাখিনি ক'লে বিদুৰ এটা মনটো ভৰা নাই আৰু বা কি হৈছিল তাৰমানে পুংখানুপুংখকৈ লাগে আৰু এদিন মৈত্ৰেয় পালে আৰু মৈত্ৰেয় তেতিয়া ক'লে মৈত্ৰেয় হে কুশাৰু নন্দন মানে মৈত্ৰেয়ৰ পিতৃৰ নাম কুশাৰু তেওঁ কৈৱৰ্ত সমাজৰ আছিল আৰু মৎস্যজীৱী আছিল আৰু তেওঁলোকে কি কৰিলেগৈ আমি প্ৰাণী হিংসা নকৰোঁ বুলি ভাগৱতৰ তত্ত্ব বুজি নিজৰ জীৱিকা এৰি একশৰণলৈকে আহিল গতিকে নিজৰ জীৱিকা এৰি হিংসা ধৰ্ম এৰি একশৰণলৈকে অহা প্ৰথমজন কৈৱৰ্ত লোক হ'ল কুশাৰু আৰু কুশাৰু মুনিৰ পুত্ৰ দ্বিতীয়জন হ'ল মৈত্ৰেয় যি নিজৰ হিংসা ধৰ্ম এৰি ক'লৈকে আহিলে অহিংসালৈকে আহিল কাৰণ তেওঁ বুজিলে কুশাৰুৱে ব্যাসে তেওঁ বুজাইছিল ব্যাসৰ শিষ্য আছিল আৰু পৰাশৰ তাত তেওঁ দীক্ষা লাভ কৰিলে কিন্তু ব্যাসৰ পৰা ভালেখিনি পালে তেওঁ ক'লে অহিংসা প্ৰতিষ্ঠা তাতছে নিধ বৈৰিত্যাগ অহিংসা প্ৰতিষ্ঠা কৰিব লাগিলে হিংসা বৈৰিত্যাগ ত্যাগ কৰিব লাগে মাত্ৰ এটা শ্লোকৰ বাবেই তেওঁ অহিংসালৈকে আহিল আৰু এইবাৰ মৈত্ৰেয়ক বিদুৰে কৈছে মোক বিশদভাৱে কোৱাচোন কৃষ্ণই কি কৈ গ'ল আৰু এই তৃতীয় স্কন্ধৰ যিমান বংশাৱলী আছে দেই আৰু কৃষ্ণ উদ্ধৱৰ যিমানখিনি কথা আছে বা কৃষ্ণ লীলা চৰিত্ৰ গোটেইখিনি বিতংভাৱে মৈত্ৰেয়ে বিদুৰক কৈছে দুবাৰ লাভ নহ'ল জানো এবাৰ উদ্ধৱৰ মুখেৰে শুনিলে এবাৰ মৈত্ৰেয়ৰ মুখেৰে শুনিলে সেইকাৰণে ভাগৱতত দুটা পৃথক চেপ্টাৰ আছে বিদুৰ উদ্ধৱ সংবাদ আৰু মৈত্ৰেয় বিদুৰ সংবাদ এতিয়া মৈত্ৰেয় বিদুৰ সংবাদ আছে ইয়াতে ব্যাসৰ নন্দন মানে বিদুৰক কৈ আছে মৈত্ৰেয় মহাভাগে মৈত্ৰেয় কোন মৈত্ৰেয়ৰ পিতৃ কুশাৰু দেই আৰু মৈত্ৰেয়ে কৈছেগে মৈত্ৰেয় পদ্ধতি শুনা ব্যাসৰ নন্দন কপিল হৰিৰ পিতৃ যেবে গৈলা বহন আৰু হে বিদুৰ শুনা কপিলৰ পিতৃ কৰ্দম ঋষি যেতিয়া বনলৈ গুচি গ'ল কৰ্দম বনপ্ৰন্থ হোৱাৰ আগে আগে পুতেকক কৈছে পুত্ৰ মই এটা কথা ভাবিছোঁ মই বহুত দিন এই আশ্ৰমতে থাকিলোঁ জন্মৰ পৰা মই এদিনো ইয়াৰ পৰা বাহিৰ ওলোৱা নাই ব্ৰহ্মচৰ্য গাৰ্হস্থ্য বানপ্ৰন্থ এতিয়া মোৰ বানপ্ৰন্থ চলিছে গতিকে মই এতিয়া ভাবিছোঁ মই পৰিভ্ৰমণত যাওঁ তেতিয়া পুত্ৰ কপিলে পিতৃক কৈছে পিতৃ তুমি গ'লেও যাব পৰা মই বান্ধি নাৰাখোঁ তুমি মোৰ পিতৃ মই তোমাৰ পুত্ৰহে আৰু যদি তুমি নাযায় বোলে ঘৰতে থকা তুমি গৃহত থাকিও মুখ্য লাভ কৰিব পাৰিবা গাৰ্হস্থ্য আশ্ৰমে উত্তমে উপায় মাথো নিয়মে সংযমে থাকিবা সদায় ডিচিপ্লিন লাগিব দেই তেতিয়া কৈছে নহয় পুত্ৰ মই যাওঁ দিয়া কিহৰ কাৰণে বাহিৰখনতনো ক'ত কি হৈ আছে মই এবাৰ চাওঁ আৰু কৰ্দম যেতিয়া গুচি গ'ল মাতৃয়ে মানে পত্নী দেৱহূতিয়ে জীয়াই বিধৱা হোৱা যেন হ'ল তেতিয়া কৈছেগৈ হে স্বামী আপুনি আৰু ঘূৰি আহিবনে বোলে সম্ভৱতঃ মই নাহোঁ বুলি যেতিয়া ক'লে তে পত্নীয়ে বুজিলে যে আৰু শেষ দেখা দেখি না বুলিও ক'ব নোৱাৰে গতিকে মোৰ গতি কি হ'ব তেতিয়া স্বামীয়ে এটা ইংগিত দিলে তোমাৰ যি সুধিবলগীয়া আছে যি বুজিবলগীয়া আছে যি জানিবলগীয়া আছে সমস্তখিনি তোমাৰ পুত্ৰই তোমাক দৰ্শন কৰাব বোলে মোৰ পুত্ৰই বোলে তোমাৰ মোহ হৈছে মোৰো নহয় তোমাৰো নহয় আমাৰ সংযোগত তেওঁ আহিছে
কাকো পৰে তালো সৰে। এডাল তাল গছত তাল পকি আছিল, কাউৰী এজনীয়ে পৰি দিলে, পৰা মাত্ৰেই পকি থকা তালটো সৰি গ'ল। তেতিয়া লগৰ কাউৰীবিলাক কৈছে, চা মোৰ কিমান শক্তি, যিটো তালক কোঠাৰি দি ফালিব লাগে মই চুই দিয়াৰ লগে লগে ঠুকটোৱে সৰি গৈছে। আচলতে সৰু সৰু হৈহে আছিল, কাউৰীজনীৰ চৰণ স্পৰ্শতেই তালৰ ঠুকটো সৰি গ'ল। ঠিক তেনেকুৱাকৈ কৈছে যে তোমাৰ আৰু আমাৰ সংযোগ মাত্ৰ, কিন্তু ঈশ্বৰ আহিছে, গতিকে সেই ঈশ্বৰে তোমাৰ সন্দেহ ভঞ্জন কৰিব। আৰু কেনেকৈ কৈছে, কপিল হৰিৰ পিতৃ যাবে গ'লা মন, মাতৃৰ খাদিয়া পাছে কৰি ভগৱন্ত, সেহি আশ্ৰমতে কতো দিন আছিল। আৰু মাতৃৰ মনৰ সংশয় ছেদন নোহোৱালৈকে কপিল প্ৰভুৱে আশ্ৰমত আছে। কি বুলি কৈছে তেওঁ? ভগৱন্ত, মাতৃৰ পাছে প্ৰীতি সাঁচে ভগৱন্ত। ভগৱন্ত মানে কি? সংস্কৃতত ভগৱন্ত বুলি কয়, অসমীয়াত ভগৱান বুলি কয়। অৰ্থটো বুজি ল'ব। ভপদে ভূমি পৃথিৱী, গপদে গগন আকাশ, উপদে বাৰিচ তাৰমানে জল, বৰ বাৰি যেন চলচকৰ, নহয় যে, নপদে নভমণ্ডল বিশ্বব্ৰহ্মাণ্ড, তপদে তৰণ। অৰ্থাৎ ভগৱন্ত শব্দৰ শেষৰ আখৰটো কি? ত। তাৰমানে সেইজনে তৰাব পাৰে, কোনে? তাৰ আগৰ গীতা লিখি থৈছে, যিজন ভূমিৰ স্বামী, আকাশৰ শেষ সীমা, পানীৰ অধিকাৰী আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ হৰ্তা কৰ্তা বিধাতা। সেইকাৰণে তেওঁৰ নাম ভৰ্তা। ভৰ্তা মানে ভৰণ পোষণ দিওঁতা, গোপী ভৰ্তা পদ কমলৰ কোষাত নিশ্চয় পাইছে। এইজন ভগৱন্ত। অসমীয়াত অকণমান সলনি হ'ব শব্দটো, ভগৱান। ভ গ ৱ অ ন, ভপদে ভূমি, গপদে গগন, উপদে বাৰিচ, অপদে অগ্নি, পৃথিৱীত অন্তৰিক্ষত সূৰ্য, মধ্যত বিদ্যুৎ, যাৰ এই তিনিটা বিভূতি, সেইজনে নভমণ্ডলৰ হৰ্তাকৰ্তা বিধাতা ভগৱান। অসমীয়াত ভগৱান, সংস্কৃতত ভগৱন্ত বুলি কয়। নকৰন্ত কিছু কৰ্ম বসিয়া থাকন্ত, জাতো তত্পথ উদ্ধাৰ ভক ভগৱন্ত। আৰু মায়াৰ কৰ্ম একো নকৰে, বিষয় বাসনাৰ ধান্দা নাই, অনবৰতে এটা চিন্তা। কি চিন্তা? জীৱৰ তৰণৰ উপায়। আৰু চিন্তা কৰি কৰি কপিল মুনিয়ে এখন দৰ্শন শাস্ত্ৰ লিখিলে। কি বাৰু সেইখন? সাংখ্য দৰ্শন। ইয়াতে যদি কোনোবা ফিলচফি দৰ্শনৰ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে আপাত দৰ্শন, আস্তিক দৰ্শন, নাস্তিক দৰ্শন, চাৰ্বাক দৰ্শন, যোগ দৰ্শন, সাংখ্য দৰ্শন, 6খন দৰ্শন পঢ়িব লাগিব। সেই 6খন দৰ্শনৰ ভিতৰত শ্ৰেষ্ঠ হ'ল সাংখ্য দৰ্শন আৰু যোগ দৰ্শন। মহৰ্ষি পতঞ্জলীয়ে কি ওলাইছিল? যোগ দৰ্শন। আৰু কপিল প্ৰভুৱে কি ওলালে? সাংখ্য দৰ্শন। কপিল প্ৰভু 15জন সিদ্ধৰ ভিতৰত প্ৰধান। ব্ৰহ্মাৰ মানস পুত্ৰ 4জন, 4 সিদ্ধ, সনত কুমাৰ, সদানন্দ, সনাতন, সনত কুমাৰ সবাক, বাকী কেইজন নিৰ্বাক। জিমুত বাহন অনংগ দেশৰ ৰাজকুমাৰ জিমুত বাহনে সখীয়ে শংখচূড়ৰ প্ৰাণ বচাইছিল কাৰণে গৰুৰে ইন্দ্ৰ আৰু বিষ্ণুৰ অনুমতি সাপেক্ষে অমৃত দান কৰে আৰু তেওঁক সিদ্ধি লাভ কৰে। 4 × 5। কপিল প্ৰভু 6 নম্বৰ। আৰু ঋষভদেৱৰ 9টি সন্তান, শেষৰ 9টি সন্তান 9জন সিদ্ধ। নিমিনৱ সিদ্ধ সংবাদত আপোনালোকে নামবিলাক পাব। কবি, হবি, চমক, পিপ্পলায়ত, আবৃত্ৰ, দ্ৰুমিল, কৰ্বজন, অন্তৰিক্ষ, প্ৰভুত্ব। 6 নে কিমান হ'ল? 15। এই 15জনৰ ভিতৰত কপিল শ্ৰেষ্ঠ। সেইকাৰণে গীতাৰ বিভূতি যুগত কৃষ্ণই অৰ্জুনক কি বুলি কৈছে? সিদ্ধানাং কপিল মুনিহি, সিদ্ধসকলৰ ভিতৰত ময়ে কপিল দেই। আৰু 15জন সিদ্ধ কিন্তু বিশ্বব্ৰহ্মাণ্ডত, তাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ কোন? কপিল। কাৰণ কপিলে মাতৃৰ মনৰ সংশয় ছেদন কৰিছিল দেই। হেনয় পুত্ৰক দেখি ৰংগমন, ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন, দেৱহূতি বদতি শুনি মহাকান্ত, ইন্দ্ৰিয়কে পোষণতে মই ভৈলো মহাশ্ৰান্ত। আৰু তেওঁ বৰ শান্তশিষ্ট বালক। আৰু এই শান্তশিষ্ট বালকটো কাৰ পুত্ৰ? কৰ্দম আৰু দেৱহূতি। এতিয়া পুত্ৰ মানে কি আৰু পুত্ৰী মানে কি? অৰ্থ একেই। পুত্ৰ মানে ল'ৰা, পুত্ৰী মানে ছোৱালী। তাৰ অৰ্থনো কি আমি জানো হওক। ইয়াত 6ষ্ঠ অধ্যায়ত নৰকৰ বৰ্ণনা আছে অজামিল উপাখ্যানৰ কাষত। আৰু এই নৰকৰ ভিতৰত আটাইতকৈ যিখন যাতনামূলক নৰক পুং দেই। এতিয়া পুং নামৰ নৰকৰ পৰা যিয়ে পিতৃ মাতৃক উদ্ধাৰ কৰে তাৰ নামে পুত্ৰ, স্ত্ৰী প্ৰত্যয় যুগলে পুত্ৰী। অৰ্থাৎ ল'ৰা আৰু ছোৱালীয়ে সমানে পিতৃ মাতৃক উদ্ধাৰ কৰিব পাৰে,
চাব বহুতে এতিয়া পুত্ৰ সন্তান নোহোৱাৰ কাৰণে মনত দুখ কৰে, কিন্তু যদি আপোনালোকৰ আমাৰ আগত যিসকল মাতৃ আছে এই মাতৃসকল যদি পৃথিৱীত নাহিলেহেঁতেন, আমি মতা মানুহবোৰ জানো মাটি ফুটি ওলাইছোঁ? মাটি ফুটি ওলালে এখেতৰ নাম কুমতি, মোৰ নাম কেঁচু হ'লহেঁতেন। আৰু যদি গছত লাগিলোহেঁতেন, এওঁ ধুনীয়া এটা আম হ'লহেঁতেন, মালদৈ বা লেঙেৰা আম, আৰু মই এটা কাঁইট থকা কঁঠাল হ'লোহেঁতেন। আমি গছতো লগা নাই, মাটি ফুটি ওলোৱা নাই, হয় নহয়? এই মাজতে এজন মগজুত বেছি ঘি থকা মানুহে পশ্চিমত ক'লে, কি বুলি ক'লে? বোলে এই অমুকত আইসকলক কিয় প্ৰৱেশ নকৰে? কিবা এখন সত্ৰ এখন আছে পশ্চিমৰ ফালে, মাইকী মানুহ মানে মহিলাসকলক সোমাব নিদিয়ে। এতিয়া তাৰে এজনক সোধোতে ক'লে, সাংবাদিকে সুধিছে, এই কি কাৰণে আইসকলক সোমাব নিদিয়ে? তেতিয়া নামৰ আগত ডক্টৰেট ডিগ্ৰীও আছে দেই, তেতিয়া তেওঁ কৈছে আৰু যে মাইকী মানুহ অপবিত্ৰ। 3টা শব্দ কৈছে, মাইকী মানুহ অপবিত্ৰ, হয়নে? এতিয়া তেখেতক সুধিছে ফোনত, হেৰি নহয়, আপোনাৰ মা যদি অপবিত্ৰ, আপুনি কেনেকৈ ধোৱা তুলসীৰ পাত হ'ল? তেতিয়া তেওঁ কিন্তু ফোনটো ব্লক কৰি দিলে। তেওঁৰ মাক যদি অপবিত্ৰ, নে কি কয়, আমাৰ মাবিলাক যদি অপবিত্ৰ, আমি ধোৱা তুলসীৰ পাত কেনেকৈ হ'ল? পৃথিৱীখন কাৰ পৰা পাইছেনে বুজি? গতিকে সেইকাৰণে কৌটিল্যই কৈছেগে, মুখ থাকিলেই চব কথা ক'ব নাপায়। বাপজনাই এটা কোটি টকীয়া প্ৰশ্ন কৈছে, কোটিও নহয়, 10,000 কোটি টকাৰ প্ৰশ্ন। এই যে কোনবৰকা কৰৰ কোটি, যে সত্যতা দাপৰ কলি 4 যুগতে ভক্তি কৰিছিল, কোনটো যুগৰ ভক্তি শ্ৰেষ্ঠ বুলি কৈছে দেই? এতিয়া ইয়াৰ উত্তৰ 2টা, সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দাপৰত পূজা, কলিত হৰিৰ নামৰ বাহিৰে আৰু নাহি কৈছে, হয়নে? সত্য যুগত ধ্যান কৰি পেলাই মানুহে ঈশ্বৰক পাইছিল, ত্ৰেতা যুগত যজ্ঞ হৈছিল, ৰামে যজ্ঞ কৰি দেখুৱাইছে নহয়, শেষতে সীতা লগা হ'লকে সোণৰ মূৰ্তি থৈ দিছেগে, হয়নে? দাপৰত পূজা, কৃষ্ণ পাবলৈকে ৰুক্মিণীটো পূজা দিছে, পাইছে নহয়? কিন্তু কলি যুগত শ্ৰেষ্ঠ বুলি কওঁ, এইকাৰণে কওঁ যে সত্য যুগত যিসকল ধ্যানস্থ ঋষিমুনি আছিল, তেওঁলোকে কলি যুগত নৰতনৰ দেহ লাভ কৰিবলৈকে প্ৰাৰ্থনা কৰিছিল। আৰু অইন যুগত তপস্যা কৰিব লাগিছিল, ধ্যান কৰিব লাগিছিল, কিমান ঘি লাগিছিল, কত কি লাগিছিল। কলি যুগত একো নালাগে, কেৱল নাম ল'লেই তৰি যাব পাৰি অতি সহজতে। সেইকাৰণে কৈছে কলিৰ বহুত বেয়া গুণ আছে। কলিত মানুহ অনাচাৰী হ'ব, ভ্ৰষ্টাচাৰী হ'ব, আৰু সুপুৰুষ যিবিলাক দেখা ডাঙৰ ডাঙৰ মানে ব্যক্তি আৰু সমাজত খুব ভদ্ৰ মানুহ, তেওঁলোকৰো গোপনে পৰকীয়া প্ৰেম হ'ব। তাৰমানে ভাল সমাজত আমি যাক বুলি কওঁ, ভালকৈ খুচৰি চালে গম পাব তাৰো পৰকীয়া প্ৰেম, তাৰমানে এইটো কলি যুগৰ প্ৰভাৱ। কিন্তু সি যিয়েই নকৰক অতি সহজতে নাম লৈ ঈশ্বৰক পাৰিব। সেইকাৰণে এই কলি যুগৰ ভক্তিটো আটাইতকৈ। বাপে কৈছে তাৰমানে শুকদেৱৰ কেনেকৈ জানো, সু মানে শুষ্ক, কা মানে কাষ্ঠ, শুকান কাষ্ঠ মানে শুকান কাঠেও প্ৰাণ পাই উঠে, হয়নে? আৰু শুক মানে ভাটৌ চৰাই, শুক পক্ষী মানে ভাটৌ চৰাই। আৰু বহুত কাহিনীত, পুৰাণৰ কাহিনীত শুকদেৱৰ মুখখন ভাটৌৰ নিচিনাকৈ দেখুৱাই তাৰমানে দেই। আৰু শুকদেৱৰ কাহিনী আমি কেতিয়াবা ক'ম, তেওঁৰ শেষত কেতিয়া কি হয়গৈ, তেওঁ গুচি যায়গৈ আৰু বিয়াখে গৈ পেলাই ইডাল গছক খাপতি ধৰে, সিডাল গছক খাপতি, শেষৰ মানে দৃশ্যটো বিৰাট কৰোণ তাৰমানে। শুকদেৱ পুত্ৰক বিচাৰি নাপায়, গছত খাপতি ধৰিছেগৈ, ক'ত আছা তুমি? গছ বিৰিখবিলাকে কৈছে বোলে সৰ্বাত্মা চবতে তেওঁ আছে দেই। আৰু বাপে যেতিয়া কৈ আছে, পাৰ্বতীয়ে টোপনি গ'ল, ঈশ্বৰৰ নাম কৈ আছে, এখেতেই ধৰক শিৱ, এখেতে কৈছেগৈ, শুনা গোসানী, ঈশ্বৰৰ নাম ৰামেই হওক বা হৰিয়েই হওক, ৰাম শব্দৰ ৰায়ে কওক, হৰি শব্দৰ হয়ে কওক, মানে আধা যদি উচ্চাৰণ কৰে তথাপিতো সেইজন ভকতে কৈলাশ এৰি বৈকুণ্ঠ পাব। কিন্তু সিফালে সাগৰত টোপনি মাৰি আছেগৈ, কাৰণে গণেশ আৰু কাৰ্তিকক ডাঙৰ কৰোঁতে বহুত কষ্ট হৈছে। আৰু পিছদিনাখন নৰ্মদা নদীত গা ধুই আহি পাৰ্বতীয়ে আহি আছে, আৰু এই কথাখিনি শুনি আছিল গণ দুটাই। গণ মানে শিৱৰ অনুচৰবিলাকক গণ বুলি কয়, কিন্তু 2টা বকৰা আছিল, আৰু জয়ধ্বজ আৰু হৰিধ্বজ, আৰু 2জনে নিজৰ চোতালত ঈশ্বৰৰ নাম ল'ব চেষ্টা কৰে। কিন্তু বকৰা কেনেকৈ নাম ল'ব? জয়ধ্বজে নিজৰ চোতালত বহি পেলাই ৰাম ক'ব চেষ্টা কৰে, কিন্তু শিৱ একদিনাখনে কৈছে নাই, ৰাম ক'ব নোৱাৰিলেও কোনো কথা নাই, ৰা বুলিও যদি কয় পাব। সি খুব ৰাম ক'ব চেষ্টা কৰিছে, কিন্তু কি দাল বকৰা মানুহে ৰাম ক'লে কেনেকুৱা, মুখেদি ফেন ওলাই গৈছেগৈ। পাৰ্বতীয়ে ভাবিলে ই কি হ'লগৈ, ই ছাগলীৰ দৰে বেবাব ধৰিছে, কি দাল হ'লগৈ, হাঁহিবই নে কান্দিব। অলপ দূৰ গৈ পেলাই সিজনক দেখিলেগৈ, সিজনেও একেই,
এতিয়া বহি বহি হাল বাজে হ হ হ হ কৈ এইটো কি হ'ল ইহঁতকেইটাৰ আজি পাৰ্বতীয়ে ভাবিলে জৰুৰী মানে নিশ্চয় মোৰ স্বামীৰ ভাঙৰ জুলুঙাটোৰ পৰা ভাংচুৰ হৈছে স্বামী কৈছে আপোনাৰ জুলুঙাটো চাওকচোন কিহৰ কাৰণে চিলিম আছে নে বোলে আছে বোলে ভাং কম আছে বোলে যিখিনি আছে কালিৰ পৰা মই খোৱাই নাই সেইখিনি আছে তেতিয়াহ'লে এইবিলাক আপোনাৰ এই অনুচৰকেইটা কি হ'লগৈ বোলে এটাই বহি পেলাই ছাগলীৰ দৰে বেবাই আছে কৰি আছেগৈ আৰু এটা আকৌ বহি বহি হাল বাইছে হ হ কৰি আছেগৈ কি হৈছেগৈ বোলে তুমি ঠাট্টা নকৰিবা প্ৰথমটোৱে ৰাম ক'ব চেষ্টা কৰি আছে আৰু দ্বিতীয়টোৱে হৰি বুলি ক'ব চেষ্টা কৰিছে তেতিয়া পাৰ্বতীয়ে কৈছে যে ৰাম যদি কৈ দিয়ে হৰি বুলি যদি কৈ দিয়ে কি হ'বগৈ কৈলাশ এৰি বৈকুণ্ঠ পাব তেতিয়া পাৰ্বতীয়ে কৈছে আপোনাৰ ইমানখিনি অনুচৰৰ ভিতৰত এই দুজন যদি নোহোৱা হৈ যায় বৈকুণ্ঠ পাইগে আপোনাৰ লোকচান নহ'বনে ৱাহ সেইটো আকৌ কেনেকুৱা কথা গুৰুৱে শিষ্যক বিদ্যা শিক্ষা প্ৰদান কৰে শিষ্যই বিদ্যা শিক্ষা লৈ যেতিয়া আগুৱাই যায় গুৰুৱে আশীৰ্বাদ দিব লাগে কি বুলি চৰৈৱতী 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 তাৰমানে তুমি আগুৱাই যোৱা আগুৱাই যোৱা আগুৱাই যোৱা হয়নে গতিকে মোৰ অনুচৰ হৈ পেলাই যদি মোৰ নিচিনা দেৱাদিদেৱক পাহৰি পেলাই তেওঁ যদি বিষ্ণুৰ কাৰোবাৰ মই ভালহে পাম যে মোক অতিক্ৰম কৰি তেওঁ পাইছেগৈ হয়নে তাৰ নামৰ মহিমা শিৱপুৰাণত ধুনীয়াকৈ দিছেগৈ যে ঈশ্বৰৰ নামষাৰ আধাও যদি উচ্চাৰণ কৰে শিৱে পাৰ্বতীক কৈছেগৈ তেওঁ ঈশ্বৰ পাবগৈ আৰু সেনেহেন এতিয়া কি ক'লে দেৱহূতি বদতি শুনি মহাশান্ত ইন্দ্ৰিয়ক পোষণতে ভৰিলোঁ মহামহিশান্ত মই ভাগৰুৱা হৈ পৰিছোঁ পাই তুমি উপজাৰ আগলৈকে 10 বছৰ মই পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় চকু কাণ নাক জিভা ছাল বাক পানী পাত পায়ু উপস্থ এই 10 ইন্দ্ৰিয়ৰ ভৰণ পোষণ দিওঁতে দিওঁতে মই ভাগৰুৱা হৈ গ'লোঁ মহাশ্ৰান্ত মাধৱ পুৰুষে ঘোষাত লিখিছে কি লিখিছে মৃগ তৃষ্ণানৱ জলে শ্ৰান্ত হৈয়া মহামোহ পাওঁ কতোহো উপংগু কতোহো তলো যাওঁ কতোহো থাকো মধ্যতে সংসাৰত হাবাথুৰি খোৱা নাই জানো দেই তজু অনুগ্ৰহে জন্মসীমা পাইলোঁ এতেকে শান্ত চকুত তোমাক দেখিলোঁ জন্মসীমা পালোঁ মানে আজিৰ পৰা আৰু মই যাতনা ভুগিব নালাগে আজিলৈকে আজি 577 শংকৰাব্দ বৰ্ষৰ নিশ্চয় 21 ফাগুন নহয় নে বাপ 21 ফাগুন নহয় জানো আজি এই 577 শংকৰ বৰ্ষৰ 21 ফাগুনলৈকে আপোনাৰ জীৱনৰ পাৰ হৈ যাবখিনি যিখিনি ব্যৰ্থতা পালে যিখিনি দুখ পালে যিখিনি থেকেচা খালে হাবাথুৰি খালে হামখুৰি খালে বুন্দা থেকেচা বামুণ থেকেচা যিমানখিনি খালে গালিমাত খালে লোকৰ খাও পানী খালে নাখালে জানো বহুত কষ্ট পোৱা নাই জানো যি তত্ত্বক জানিলে অহাকালিৰ পৰা আৰু সেইখিনি পাব নালাগে তাকে জন্মসীমা পায় বুলি কয় আৰু সেইটোৰ অৰ্থটো কি হান উপায় শংকৰদেৱক কাকত কোটাত মাধৱদেৱে শেষ প্ৰশ্ন কৰিছে গুৰুজন মোক হান উপায় দিয়ক এতিয়া আমাৰ সাধাৰণ মানে হান উপায় মানে কি বুলি ভাবিব ঐ বাৰীৰ জেওৰা এখন দিলে পথাৰত কি লাগে বাৰু থিয়কে পুতি দিলা গুজ আৰু পথালিকে দিয়ে এডাল কামি গুজডাল হান মাৰি নিদিওঁ নে হয় নাই সেই বুলি ভাবকচোন এই পথাৰত জেওৰাখন দিওঁতেনে গছডালেদি যেনেকৈ হান মাৰি দিওঁতে যেনেকৈ বসুমতীয়ে দুখ পায় সেনেকৈ আমি যিবোৰ দুখ পাইছোঁ অতীতত সেইবোৰ আৰু পাব নালাগে হয়নে যেতিয়া টান শিল এটাৰ ওপৰত গছডাল থৈ পেলাই টঙনডালে টঙনিয়াই দিব গছডাল ফুটিব নেকি আপুনি যেতিয়া হৃদয়খন নিজৰ চিত্তক বজ্ৰকঠোৰ কৰিব পাৰিব তেতিয়া কিন্তু গুজ নালাগে লোহাৰ চিপ্ৰাংখনো কিন্তু শিল ভাঙি সোমাই নাযায় হয়নে তাৰ নাম হাতী তেতিয়া শংকৰদেৱে মাধৱদেৱে কৈছে তুমি আমি ৰচনা কৰা ভক্তি ৰত্নাকৰত চাই ল'বা বোলে কি তস্য খ্যাতিৰা বিপ্লৱাহ হানুপায় শংকৰদেৱে মাধৱদেৱক এই বুলি কৈছে তস্য খ্যাতিৰা বিপ্লৱাহ হানুপায় মাধৱদেৱে কৈছে গুৰুজন মোক বুজাই দিয়ক মই বুজিব পৰা নাই অল্পমতি তেতিয়া কৈছে যেতিয়া এজন ব্যক্তিৰ বিবেক জ্ঞানৰ প্লাৱন ঘটে তেতিয়া তেওঁৰ দুখ দুৰ্দশা সমূলঞ্চে নাশ হয় বিবেক জ্ঞান মানে খ্যাতিৰ বিপ্লৱা বিপ্লৱা মানে প্লাৱন অবিপ্লৱা গতিকে যেতিয়া এজন ব্যক্তিৰ কি হ'ব বিবেক জ্ঞান বোলে বিবেক জ্ঞান কেনেকুৱা মোক এটা উদাহৰণ দিয়ক
তেতিয়া শংকৰদেৱে পুনৰ মাধৱদেৱক উদাহৰণ দিছে লুস্ত্ৰবাদ পৰদ্ৰব্যেষু মাতৃবাদ পৰদ্বাৰেষু আত্মাবাদ সৰ্বভূতেষু বেলেগৰ সম্পত্তি মানে কুটা গছ দীঘেই হওক বা বাণী হওক এডাল খুঁটা যদি ছিঙি পৰে চেলেঙেই হওক বা চাদৰে হওক এডাল খুঁটা যদি মাটিত ছিঙি পৰে তাৰ নাম কুটা গছ বেলেগৰ সম্পত্তি মানে কুটা গছ নাৰী মানেই যদি কনিষ্ঠ হয় জীয়ৰী নহ'লে ভনী জ্যেষ্ঠ হ'লেই মাতৃ পুৰুষ মাত্ৰেই যদি কনিষ্ঠ হয় ভাতৃ ভাগিন ভতিজা নাতি পুতি জ্যেষ্ঠ হ'লেই পিতৃ হয়নে আৰু আমি জাতি নহয় জ্ঞাতি নহয় আমি এক আত্মা মাত্ৰ সেইকাৰণে অনুবাদত তেওঁ লিখিলে কৃষ্ণ উদ্ধৱ সংবাদত কি লিখিলে কুকুৰৰ চণ্ডালৰ গদৰ্ভৰ আত্মাৰাম পৃথিৱীত ৩,০০০টা ধৰ্ম আছে বহুত মহাপুৰুষ আছে কিন্তু একমাত্ৰ মহাপুৰুষ একমাত্ৰ গুৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠিৰ জীৱৰ সৃষ্টি কৰি মানে চিন্তা কৰিছে বেলেগ কেইজন গুৰুৱে অকল মানুহৰ কল্যাণৰ চিন্তা কৰিছে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ কল্যাণৰ সৃষ্টি কৰাজনে হ'ল মহাপুৰুষ শংকৰদেৱ সেইকাৰণেই তেওঁ অদ্বিতীয় অতুলনীয় ইনক্ৰেডিবল কাৰো লগত তুলনা নহয় অতুলনীয় শ্ৰী যশ দান মান ভূত দায়া সবগুণ সম্পন্ন ঠিক ভকতক ভকতি দানে কৰু গুৰু দায়া তনে অধিক তনে মানে পুত্ৰ হৰিচৰণ নামচৰণ নিদি কিন্তু মাধৱদেৱক দিছে দিয়া নাই জানো দায়া কেতিয়াও লিখা নাই কিন্তু মই শংকৰদেৱ ভূঞাই কৈছোঁ মাধৱদেৱে লিখা নাই মই মাধৱদেৱ ভূঞাই কৈছোঁ লিখিছে নেকি নিজৰ উপাধিৰ ব্যৱহাৰ কৰা নাই কিন্তু বাকীবিলাকত অহয় গোবিন্দ মিশ্ৰে গোপাল চৰণ দ্বিজ ভনে অহয় অনন্ত কন্দলী ভনে মাধৱ কন্দলী ভনে চাওকচোন লিখিছেনে নাই শংকৰদেৱে নিজে কিন্তু উপাধি পৰ্যন্ত লিখা নাই লিখিছে নেকি কৃষ্ণৰ কিংকৰ শংকৰ কয় দাস্য ভকতি কয় অহয় মাধৱ দেখে তেওঁলোকৰ ভাৱনা চাওক কিমান উচ্চ খাবৰ ভাৱনা আৰু সেইকাৰণে কি ক'লে তজু অনুগ্ৰহে আবে জন্মসীমা পাইলোঁ বোপায়ো আজি তোৰ অনুগ্ৰহ হোৱাত মই যেন আকৌ এবাৰ জন্ম পাইছোঁ আৰু মই জানো আজিৰ পৰা মই লেলাত ভুঞ্জিব নালাগে কিহৰ কাৰণে তেওঁ বুজি পালে আত্মা কি পৰমাত্মা কি তেওঁ বুজি পালে এতেকে শান্ত চকু তোমাক দেখিলোঁ আজি যেন মোৰ চকুৰ জাল কটা গ'ল আজি মই তোমাক স্পষ্টকৈ দেখাইছোঁ তুমি আত্মাহে তমুগুণে অন্ধ চকু ইটো নৰ ছয় সূৰ্যজন তাৰ অৰ্থে প্ৰকাশ কৰয় হয়নে যেতিয়া মানুহ তমুগুণী হয় তেতিয়া খং উঠে কি হয় প্ৰথমতে গালিবোৰ ওলায় গালি ওলায়ো যেতিয়া শান্তি নহয়গৈ তেতিয়া হাত ভৰি চলে নহয় জানো প্ৰথমতে গালিৰে আৰম্ভ হয় যুদ্ধখন এখেত মোতকৈ ডাঙৰ বিৰাট খং উঠিছে এখেতক মানে এখেতেও কিবা এটা অপৰাধ কৰিছেগৈ মই এতিয়া হাত ভৰি ব্যৱহাৰ কৰিব নোৱাৰোঁ যেতিয়া সন্মুখত থকা ব্যক্তিজনৰ ওপৰত এজন মানুহৰ খং উঠে হাত ভৰিবোৰ ব্যৱহাৰ কৰিব নোৱাৰে অৰ্থাৎ চলিয়াব নোৱাৰে লঠিয়াব নোৱাৰে গুৰিয়াব নোৱাৰে পিষ্টলে গুলিয়াব নোৱাৰে তেতিয়া ব্যাকৰণ আৰু অভিধানত নোহোৱা যিবোৰ টান টান শব্দ মুখেৰে ওলায় তাকে গালি বুলি কয় হয়নে গতিকে কি হয়গৈ যেতিয়া তমুগুণী হৈ যায় মুখেৰে প্ৰথমতে বেয়া কথা ওলায় তাৰপিছত আচৰণো বেয়া হৈ যায় নহয় জানো কাজিয়া বুলি নকয় জানো কাজিয়া শব্দটো থাকে মাজত এটা হচৰি লগাই দিয়কচোন কাই মানে কোনে জীয়া তাৰমানে দুজনৰ এজন মৰিব মাটিৰ কাজিয়াত দুজনৰ মৃত্যু তিনিজনৰ আহত পাই নাথাকে জানো হয়নে কাই জীয়া তাৰমানে কা মানে কোনে কোনোবা এজন জীয়া তাৰমানে দুইজন এজন মৰিব লাগিব তাৰমানে ইমান বেয়া মাটিৰ কাজিয়াৰ সূত্ৰপাতত তিনিজনৰ মৃত্যু সূত্ৰপাত ফিৰিঙতিৰ পৰা শান্তপতা গতিকে কৌটিল্যই সুন্দৰ কথা এষাৰ কৈ গৈছে যিদিনাখন পৃথিৱীত মানুহবোৰ শাকাহাৰী হৈ যাব পৃথিৱীত যুদ্ধ বিগ্ৰহ একেবাৰে বন্ধ হ'ব যেতিয়ালৈকে মাংসহাৰী হৈ থাকিব পৃথিৱীত কেতিয়াও যুদ্ধ বিগ্ৰহ বন্ধ নহয় আমি সৰু থাকোঁতে আইতাই কৈছিল গৰুৰে হওক ছাগলীৰে হওক কুকুৰৰে হওক গাহৰিৰে হওক এডাল হাড় যদি দেখা পাওঁ ঘৰত আহি পেলাই কিন্তু বাহিৰতে কাপোৰ থৈ গা ধুবি অৰ্থাৎ আমি এডাল জীৱ জন্তুৰ মৰা হাড় এডাল দেখিলেও বাহিৰতে কাপোৰ থৈ আমি গা ধুই ঘৰত সোমাইছিলোঁ এতিয়া সেই হাড়বোৰ আকৌ আজিকালি মানুহৰ পাতত পৰে সুন্দৰকৈ চুহি চুহি খায় কিন্তু মোৰ তাতেহে বিৰাট লাজ লাগে মই বড়ো জনগোষ্ঠীৰ মানুহ আমাৰ 427টা পৰিয়াল 337টা ভকতীয়া পৰিয়াল কিন্তু গৌৰৱ কৰোঁ এটা পৰিয়ালো কিন্তু খ্ৰীষ্টানত যোৱা নাই হয়তো সংঘত নাই সত্ৰত আছে কোনোবা আমাৰ কোনোবা হয়তো হৰিদেৱৰ দামতে কিন্তু এটা পৰিয়াল আমি খ্ৰীষ্টান হ'ব দিয়া নাই দেই কিন্তু এতিয়াও আমাৰ কেইটামান প্ৰকাৰৰ আমাৰ পুৰা 100% এতিয়াও আমি ভকত হ'ব পৰা নাই
কেইটামান পৰিয়াল এতিয়াও আমাৰ তাৰমানে ব্ৰহ্ম সমাজ আৰু বাথৌ সমাজত আছে। এতিয়া তেওঁলোকে এই ঘৰত কুকুৰা আৰু গাহৰি পোহে, হয়নে? এতিয়া সেনেকুৱা মানুহ আমাৰ পৰিয়ালত 20 ঘৰ মানুহ আছে, ভকত হোৱা নাই, বৰ আপত্তি একো নাই। কিন্তু কিছুমান মানুহ গৈ পেলাই সেই মানুহকে ঘৰত ঘিণ কৰে। তহঁতৰ চোতালত কুকুৰা থাকে, তহঁতৰ চোতালখনকে গাহৰিয়ে কঠিয়াতলি কৰেগে, একদম থু পেলাই বমি কৰি আহে। কিন্তু 31 ডিচেম্বৰ হ'লে সেই মানুহকেইটা গাহৰি দোকানত প্ৰথমতে যায়। যিকেইজন মানুহে তাৰমানে পৰা নাই, কিন্তু এতিয়া আমাৰ জনজাতি মানুহ পুহিবই ন, কছাৰী মানুহে সৈখন নুমলীগড়ৰ ৰৌদুৱাৰ দিনতে সোমাব নোৱাৰিছিল মানুহ। আজি কিন্তু তাত 4টা নামঘৰ, 3খন স্কুল কলেজ হ'ল। কিয় কাৰণে? 7 দিনীয়া ভাগৱত হয় ৰৌদুৱাৰ কছাৰী গাঁও। ৰজাই তাৰমানে শিলৰে ৰৌ মাছৰ আকৃতিৰ এখন দুৱাৰ বনাইছিল, কাৰণে ৰৌদুৱাৰ কছাৰী গাঁও বুলি কয়, হয় নে? দিনত সোমাব নোৱাৰিছিল আজি 7 বছৰ আগত, কিন্তু আজিৰ তাৰিখত বছৰত 2বাৰ 7 দিনীয়া ভাগৱত হয়, হয়নে? 7 দিনেই অন্ন নচলে, ফল মূল খাই থাকে, তেতিয়াহ'লে ভাবকচোন। কিন্তু মই সেইটোকে মোৰ লাজ লাগিছে কোনটো, যে আমাৰ যিকেইঘৰে এতিয়াও কুকুৰা গাহৰি পুহিব এৰা নাই। মই একো কিয় ক'ব নোৱাৰোঁগৈ, তেওঁলোকে কৈছেগৈ আমি এইবিলাক পোহাৰ কাৰণে কিন্তু গালি নাপাৰিব। কিহৰ কাৰণে? যেতিয়ালৈকে তই আমাৰ ভাইহঁতক ভতিজাহঁতক এটা চাকৰি দিব নোৱাৰ, তেতিয়ালৈকে কিন্তু আমি কিয় পুহিছোঁ তই নকবি। বাপজনাৰ ছোৱালীজনী বিয়া দিব পৰা হৈছে, এতিয়া ছোৱালীজনী এঠাইত ঠিক কৰিছে। মই কিন্তু বাপক এই বুলি ক'ব নোৱাৰোঁ আপুনি কিয় সেই ঘৰ মানুহ তাত আপুনি ছোৱালী দিব। মই যদি তেখেতৰ ভায়েক হয় বা ছোৱালীটোৰ মোমায়েক হয়, মই যদি সেই ছোৱালীজনীৰ কাৰণে উপযুক্ত মানে জিভা পাক নোখোৱা আৰু ভৰি পাক নোখোৱা এটা যদি ল'ৰা আনি দিব নোৱাৰোঁ, বুজি পাইছে নহয়? জিভা পাক নোখোৱা মানে, পাক খোৱা মানে বেয়া কথা কোৱা, ভৰি পাক খোৱা মানে গধূলি হোৱাৰ লগে লগে যাৰ কুকুৰাৰ ঠেংখন, গাহৰি ঠেংখন আৰু মদৰ বটলটোলৈকে মনত পৰে, যে সেনেকুৱা নপৰা অৰ্থাৎ জিভা পাক নোখোৱা, ভৰি পাক নোখোৱা ল'ৰা এটা যদি আনি দিব নোৱাৰোঁ, তে এখেতে ছোৱালীজনী ক'ত বিয়া দিছে মই সেইটো ক'ব নোৱাৰোঁ, হয়নে? তো মই পাৰিব লাগিবতো। গতিকে মোৰ সেইকাৰণে মই লাজ পাওঁ বুলি কৈছোঁ। যিকেইঘৰত সেই কুকুৰা গাহৰি আছে সেইখিনি দেখি পেলাই চি চাহ কৰে, যে বমিও কৰি দিব পাৰে, এই সোপা কৰে তাতে ইমান লগা। কিন্তু সেইকেইটা মানুহে আকৌ সেই 31 ডিচেম্বৰৰ দিনাখন মই নামঘৰৰ বজাৰ কৰিবলৈকে গৈছোঁ, এজনে কৈছে আমাৰ ল'ৰাৰ জন্মদিন, জাগা ঠেক, নামঘৰতে শৰাই এখন দিম। মোক কৈছেগৈ মগুমা ডাঙৰ আপুনি 5 কেজি আনিব। তাৰমানে আমাৰ নামৰ ইফালে গোটা মগু চলে, পাৰিলে গাজ ওলাব লাগে, গাজি বুলি কয়, ইফালে আকৌ কণ কঠীয়া নামাৰে কাৰণে ফলা মগু দিয়ে। যি নহওক আৰু দেই, মগু 5 কেজি মগুমা, 2 আখি কাৱল, 1 পোৱা জহা চাউল, 1 পেকেট নিমখ, আৰু আপুনি পাৰিলে আপেল লৈ আনিবগৈ। গতিকে হেৰি হ'ব, এই গধূলিলৈকে শৰাইখন হ'ব, তিয়হ নালাগে আৰু কুঁহিয়াৰ চেলাবলৈকে টান পায়, হয় নাই? বজাৰ কৰি আছোঁ এতিয়া মালভোগ কল, সৰু সৰু ডাঙৰ ডাঙৰ মালভোগ কল পোৱা নাই, ঈশ্বৰ তুমি দেখুৱাই দিয়া। এঠাইত দেখিলোঁ বজাৰ চুকটো একদম কিবা যেন যাদুহে হৈছে, কিবা হৈছে, বহুত মানুহ, হাজাৰ হাজাৰ মানুহ। বোলো কিয় তাতে কিবা লটাৰী ওলাইছে কি? নহয়, তাতে বৰা পহু, তাতে লিখা আছেগৈ ফেষ্টিভেল যিয়ে নহওক গাহৰি মেইন, হয় নাই? কিন্তু মোৰ ভাল লাগিল সেইটো দৃশ্য। অকণমান ফাঁকি দি দেখা পালোঁ, তাৰমানে আমাৰ জাতি ভাই এজনে ট্ৰাইবেল মানুহ এটা কাটি আছে, আৰু কাষ্টমাৰ কিন্তু গোটেইখিনি জেনেৰেল। মোৰ ভাল লাগিছে আৰু চবকে সাথ চবকে বিকাশ, নহয় জানো কথাটো কৈছোঁ, হয় নাই? আমি গাহৰি কুকুৰা খাওঁ বুলি আগতে আমাক বড়ো মানুহক দেই চাইড কৰি থৈছিল, এতিয়া ট্ৰাইবেল পিচ আমাক যেন কৈছেগৈ তহঁতে বহুত দিন খালি এইবিলাক এন, মই দেহক গাহৰি তেতিয়া আমি খাম, তহঁতে বাদ দে। হয় নহয়গৈ? গতিকে মানে মই এতিয়া ক'বও নোৱাৰোঁ গণতান্ত্ৰিক দেশ, সেইকাৰণে মই বুদ্ধি কৰি কওঁ আৰু সেইদিনা ভৈৰৱৰ জেগাত গৈছোঁগৈ, গৈ পেলাই তেওঁলোকৰ কেঁচুৱাৰ তাৰমানে অন্নপ্ৰাশন উপলক্ষত মই কৈছোঁ তাতে ধেমাজিত, কাৰণ চিধাকেতো ক'বও নোৱাৰোঁ, ক'ৰবাত গুলিয়াই দিবগৈ। মই কৈছোঁ যেতিয়া উতলি থকা গাখীৰত চাউল এমুঠি পেলাই দিওঁ কি হয়? পায়স। কেতিয়া খুৱাব? যে মোৰ ভনীজনী গাত লেঠা থাকে, ঘৰত সত্যনাৰায়ণ পূজা পাতিছে বা কিবা এটা মাংগলিক কাৰ্য কৰিছে, তেতিয়া কি খাব? পায়স খাব। সদায় খাব পাৰিলে আৰু ভাল। উতলি থকা গৰম পানীত চাউল পেলাই দিলে কি হ'ব? ভাত হ'ব। কেতিয়া খাব? ভোক লাগিলে। আৰু ভাতখিনি যেতিয়া বাঢ়ি হ'ব তাক কৰকৰা, পন্তা, জকৰা বুলি কয়, নকয় জানো? কৰকৰাই হওক, পন্তাই হওক, জকৰা, এটা খৰাহিত থৈ ওপৰতে জনতা চাবোনৰ আধা টুকুৰ, তাৰমানে বাখৰ এই মদ বনোৱা মছলাটো জনতা চাবোনৰ আধা পাল্লা বুলি কয় দেই, সেইটো ছটিয়াই দিলে, তলৰফালে বাল্টিং বা কলহ এটাত পাতিলে কি হ'ব? এটুপ দুটুপ কৰি বহি যায় বহল সাগৰ, হয় নাই? এই চাউল দিওঁতে আপোনাৰ পায়সো হৈছে, চাউল দিওঁতে ভাতো হৈছে, আৰু সেইখিনি ভাতখিনি আকৌ বাঢ়ি কৰকৰা, পন্তা, জকৰা হওঁতে তাতে আকৌ তাৰমানে তলফালে বহি যায় বহল সাগৰ হওঁতে আকৌ ভৰি পাকো খাইছে। এতিয়া কোনটো খাব? পাইছেনে বুজি? এদিনে খাইছিল আৰু মানে দ্বাৰকাত হাহাকাৰ লাগিছিল, তাকে এখেতে কয়, এখেতে কৈছেগৈ, এখেতক সুধিছে এদিন হেৰামত দেই, কি সুধিছে গম পাইছেনে?
অনিৰুদ্ধ কি অচুৰ হ'ল? কৃষ্ণৰ ককাই বলৰাম, বলৰামৰ পত্নীৰ নাম ৰেৱতী, ৰেৱতীৰ পিতৃৰ নাম ৰৈবত, বহুত ওখ ডাঙৰ ৰজা। আৰু তেওঁ বোলে দ্বিতীয় বিশ্বকৰ্মা। আৰু তেওঁ 10খন দুৱাৰৰে এখন নগাৰ বনাই দিলে, সেইখন হ'ল দ্বাৰকা। আৰু সেই দ্বাৰকাত দিনে ৰাতিয়ে সাৰে থকা, তাৰমানে ৰাতি টোপনি নমৰাকৈ ৰখি থাকিব পৰা, যদি ৰখিয়ে নাথাকে নগৰখনত অঘটন। শাম্ব, গদ, সাত্যকী, অক্ৰূৰ, প্ৰদ্যুম্ন, কৃষ্ণ, বলৰাম, বজ্ৰ, দণ্ড, এই 10জনে ৰখে। এদিনটো গণ্ডগোল লাগি গ'ল। আপোনালোকৰ পৰা অকণমান আগত তেজপুৰ বুলি কয়, এইবাৰ জামুগুৰি হাজোত অধিৱেশন হৈছিল। তাৰ পৰা অকণমান আগত কাৰ বানৰ ৰাজ্য, তেওঁ জীয়েকৰ নাম কাৰ নাম উষা, উষাৰ বান্ধৱীৰ চিত্ৰলেখা, ছবি আঁকে। আকোতে আকোতে উষাই দেখুৱাই দিলে এইজন ৰাজকুমাৰক মোক লাগে। ক'ত থাকে বোলে? দ্বাৰকাত। মোক লাগেই। আৰু কৃষ্ণপক্ষৰ অমাৱস্যা তিথিত সঞ্জৰি পক্ষী ধৰি পুৰি খাই তাৰ ছাইখিনিৰ ফুট এটা লৈ উৰি গ'ল তাই, পালেগৈ দ্বাৰকা। আৰু গ'লে কোনে টোপনি আছে, যিফালে টোপনি আছে এইফালেদি সোমাই গ'ল। আৰু সোমাই গৈ অনিৰুদ্ধক মোহিনী কৰি লৈ আনি পেলাই ইয়াত এৰি দিছে। পিছদিনা হাহাকাৰ, আমাৰ কোঁৱৰ নাই। তেতিয়া কৃষ্ণই সুধিছেগৈ বিদৰ, খুৰা কালি কোনে শুই আছিল? অক্ৰূৰ, খুৰা কালি কোনে শুই আছিল? বোলে মোৰ কাষৰ দুৱাৰখনত কোনোবাই শুই আছিল। বোলে কাষৰ দুৱাৰখনত কোন আছিল? বোলে ডাঙৰ ভতিজা। অক্ৰূৰে সঁচা কথাটো কৈ দিলে। তেতিয়া কৃষ্ণই বলৰামক সুধিলে, কিয় টোপনি গ'লা? বোলে মই কালি বাৰুণী খুৰা সেৱন কৰিছিল। তাৰমানে মদ খালে, মদে মাতাল ভাঙে বোলো। আৰু কোন চোৰ হ'ল? অনিৰুদ্ধ। অৰ্থাৎ যেতিয়াই চকীদাৰ নিচাগ্ৰস্ত হ'ব, ৱাটছমেন, তেতিয়াই অনিৰুদ্ধ। অনিৰুদ্ধ মানে কি? অলপ পিছত তাকে ক'ব। যাক ৰোধ কৰিব নোৱাৰি মনৰ মানসিকতা, চিত্তৰ চঞ্চলতা হ'ল অনিৰুদ্ধ। গতিকে যেতিয়ালৈকে চিত্ত চঞ্চল হৈ থাকিব, মনটো চঞ্চল হৈ থাকিব, যেতিয়ালৈকে তুমি চিত্ত বৃত্তিপূৰ্ণ নহ'ব, অনিৰুদ্ধ চোৰ হৈয়ে থাকিব। বাপে নাম লৈ আছে ৰাতিপুৱা, নাতি পোৱালি এটা যদি পাৰ হৈ গুচি যায়, বাপৰ আউল লৈ গুচি যাব। বাপে যদুমণি যাদৱ গাই আছে, লংকাত পখীয়া সাগৰত বান্ধি খেতু, বধিলে ৰাৱণ সীতা হৰণৰ খেতু। মই বাপক ক'লোঁ, অ' বাবা আজি অন্যমনস্ক কি হ'ল? মানে বোলে লংকাত পখীয়া সাগৰত বান্ধি খেতু, বধিলা ৰাৱণ সীতা হৰণৰ হেতু কেলে? এই ভাৰতবৰ্ষত লংকা নাই নহয়। অন্যমনস্ক হৈ গ'ল, কেঁচুৱা এটা পাৰ হৈ গুচি গ'ল। পাইছে বুজি? মনটো যদি অন্যমনস্ক হয়, নামতো আউল লাগিব। পালে বুজি? গতিকে মনটোক একদম থিৰ কৰি ৰাখিব। আৰু সেইকাৰণে এতিয়া অলপ পিছত ক'ব, হে মাতৃ, চিত্তই বন্ধৰ আৰু মুখ্যৰ দুৱাৰ। চিত্তই হ'ল সেইখন দুৱাৰ যিখন বন্ধৰ মুখ্যৰ মাজৰ দুৱাৰখন। গতিকে এই দুৱাৰখন আপুনি চিনি লওক। এতিয়া আমি কি পালোঁ? দ্বাৰকা পালোঁ নে নাই? 10জন ৰখিয়ে থাকিব লাগিব। এই শৰীৰটোৱে হ'ল দ্বাৰকা। 2টা চকু, 2খন কাণ, 2টা নাকৰ ফুটা, মুখখন, ব্ৰহ্মৰন্ধ্ৰ, শৌচ দুৱাৰ, পেচাব দুৱাৰ, এই 10খন দুৱাৰ থাকে কাৰণে শৰীৰটোৰ নাম দ্বাৰকা। পঞ্চ কৰ্মেন্দ্ৰ, পঞ্চ জ্ঞানেন্দ্ৰ, চকু, কাণ, নাক, জিভা, ছাল, বাক, পানী, পাত, পাই, উপস্থ, এই 10টা ইন্দ্ৰিয়ই 10খন ৰথ হৈ 10 ফালে শৰীৰটোক টানে। সেইকাৰণে শৰীৰটোৰ আন নাম দশৰথ। শৰীৰটোৰ আন নাম দশৰথ, যিটো শৰীৰক 10 ইন্দ্ৰিয় 10 ফালে টানে। দেহৰথ ঘূৰ মন, ইন্দ্ৰিপান সেনাগণ, অবিষয়ৰ নৰ সংসাৰৰ, চিত্ত বৃত্তি ধনুৰ্বাণ, লোভমোহ সুসন্ধান, এই ভোগ যে ভৈলা মৃগয়া তাৰ। গীতাত লিখা নাই জানো? অনুবাদত নৱমত। গতিকে এতিয়াতো ৰথ বুলি কৈছে। আৰু সেইকাৰণে মাতৃ স্বীকাৰ কৰিছে, হে পুত্ৰ, তজু অনুগ্ৰহে আবে জন্মসীমা পাইলোঁ। আজি মই জীৱনটো নতুনকৈ বুজিলোঁ। হ'ব আৰু অকণমান এটা ষ্টেপে যাক বাঢ়িছে।